ভূত কোনজনী সেইজনী উমা এটা কৈ দিয়া পোৱালীৰ নাম কি নাম এনাম জেমছ গুটি এটা এইফালে বৌ মই গুটি অকণমান ওলাই আহিলোঁ আৰু আলি পানী এভৰিৱান গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আপোনাৰ বাৰ স্বাগতম জনালোঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল ৰাতিপুৱা মানে সময়ে পোৱা নাই ব্লগ ষ্টাৰ্ট কৰিব ৰাতিপুৱাই মানে শুই উঠি ঘৰ চৰ সাৰি একেবাৰে মুচি মেলি আজৰি হ'লোঁ কাপোৰ ধুবলৈ আছে বিছনা চাদৰ চাৰ্ফত ধুনীয়াকৈ তিয়াই থৈছোঁ আৰু এতিয়া চাউল জাৰিবলৈ লৈছোঁ চাউল শেষ হৈ গ'ল আৰু তাৰপাছতে পোৱালিহঁতো আহিলে পোৱালিহঁত কাম লাগি আছে পুখুৰীত তাৰপৰা মা হাজবেণ্ড পাপা গৈছে হস্পিটেললৈ মানে পাপাৰ গাটো ভাল নহয় সেইটো কাৰণে গৈছে আৰু তাৰপৰা মানে ডিব্ৰুগড় মেডিকেল লৈ যোৱা কথা আছিলে কিন্তু এতিয়া হস্পিটেল লৈ গৈছে আৰু ফাৰ্ষ্টতে তাৰপাছতে আজি ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু দেৰিকৈ হ'লেও চাব সকলোৱে কি কি দেখুৱাব পাৰোঁ দেখুৱাই যাম বাৰু ভিডিঅ'টো আপোনালোকে চাই চাব শেষলৈকে আৰু এইফালে পোৱালি দুটা কাম লাগি আছে মই ভিডিঅ' কৰি আছোঁ যে সিহঁতি মানে চাই আছে মোক হাঁহি হাঁহি মই গমেই পোৱা নাই এতিয়া গম পাইছোঁ এয়া পুখুৰীটো মানে চাফা কৰিছে জুম কৰি দেখুৱাই দিছোঁ এয়া এতিয়া চাহ বনাই আছোঁ পোৱালিহঁতৰ কাৰণে আৰু এতিয়া চাহটো দি থৈ আহিব আৰু তাতে মানে বাৰান্দাত আৰু পাছফালে বাৰান্দাত ইফালে অকল বিস্কুটে লৈ গৈছোঁ আৰু আজি কল শেষ হৈ থাকিলে এইফালে চাহ খাই আছে কিহে ভাত খাই কৈ দিয়া আকৌ এটাই হাঁহ মাংস বোলে এটাই ব্ৰইলাৰ নাম কেইটা কৈ দে পোৱালীৰ নাম কি নাম এনাম জেমছ গুটি এটা নাম জীৱন হেনো তাৰপিছতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দে আকৌ হেল্ল' এভৰিৱান এতিয়া 3টা বাজি পাৰে হ'ল আৰু উঠনিয়ে মানে মই 11টাতে ভিডিঅ' ষ্টাৰ্ট কৰা তাৰপাছতে মানে দেখুৱাবই পৰা নাই আচলতে কামৰ মানে আজি ছুটি পোৱাই নাই অকণমান মানে বহিবই সময় পোৱা নাই এতিয়া আৰু গা পা ধুই আহি মেলি অকণমান বহি লৈছোঁ আৰু তাৰপাছতে অথনি পোৱালিহঁতক চাহ তাহ দি আকৌ চাউল জাৰি থাকিলোঁ চাউল জাৰোঁতে মানে বহুত টাইম গ'লগৈ তাৰপৰা মাহঁতো পালেহি হস্পিটেল গৈছে বুলি কৈছিলোঁ যে মায়ে আহি মেলি ভাত দাইল পাতি দিলে তাৰপাছতে আকৌ মই চব্জি বনালোঁ আৰু আকৌ কাপোৰ তিয়াই থৈছোঁ বুলি কৈছিলোঁ যে মানে চাৰ্ফত জিকাই থৈছিলোঁ বিছনা চাদৰ হাজবেণ্ডৰ পেণ্টছ ওলাই কিমান কাপোৰ ওলায় তাৰপাছতে সেইবোৰ ধুই মেলি আকৌ নিজৰ কাৰণে আকৌ চব্জি বনাই ল'লোঁ মই মাহঁতে মানে বেলেগ চব্জি বনালে মানে পাপাই আলু চালু নাখায় যে মইতো আলুৱে খাওঁ সেইটো কাৰণে তাৰপাছতে আকৌ ভাত পানী খাই এতিয়া মানে গা পা ধুই ৰুমত সোমাইছোঁ আৰু তাৰপাছতে পোৱালিহঁতে কাম লাগি আছে আৰু আজি তেনেকৈ মানে যিমান মানে দেখুৱাম বুলি ভাবিছিলোঁ ইমান মানে ভিডিঅ' কৰা নহ'লে আৰু কামৰ ছুটিয়ে নাপালোঁ সেইটো কাৰণে আপোনালোকক ৰাতি কি পাৰোঁ দেখুৱাই থাকিম বাৰু হাজবেণ্ড মানে হস্পিটেলৰ পৰা আহিলেতো মাহঁত তাৰপাছতে হাজবেণ্ড আকৌ গাঁৱলৈ গ'ল তাৰপাছতে গাঁৱৰ পৰা আহি মেলি আকৌ লগৰ এটা ঘৰলৈ গ'ল মানে তাতে মানে ভাত খাব হেনো মাংস আনি লৈছে তাহাঁতি সেইটো কাৰণে তাৰপাছতে আপোনালোকক দেখুৱাই থাকিম বাৰু কি পাৰোঁ এতিয়াতো 3টাই বাজিলেগৈ আৰু তাৰপিছত এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তাৰপাছতে দেখুৱাম আপোনালোকক কি কৰোঁ আৰু এতিয়া মানে অকণমান শুই লওঁ বুলি কৈছিলোঁহে এইফালে গুটি আহি গ'ল এতিয়া আৰু শুবলৈ টাইম নাই আৰু তাৰপাছতে এনেই অকণমান বাগৰ বুলি ভাবিছিলোঁ এতিয়া নুশু আৰু 3:30 মানে বাজিলে যে আন্ধাৰে হ'বগৈ আৰু সেইটো কাৰণে আৰু এইফালে আমাৰ ছোৱালী দেই ছোৱালী মানে পুৰণাই হ'লগৈ আৰু এমাহ হোৱা নাই বাৰু তথাপিও এইফালে আমাৰ গুটি হাই কৈ দিয়া আকৌ হাই কৈ দিয়া এইফালে খুৰীহঁতৰ ঘৰত মৰণা মাৰি আছে আমাৰ গুটি শুই আছে দেই আৰু এইফালে এজনী মোবাইল টেপি আছে ঘৰলৈ যাবগৈ বোলে 13 তাৰিখে মেট্ৰিক পৰীক্ষা আছে যে গুটি হাই কৈ দিয়া আকৌ হাই মুখে কৈ দিয়া চুমু দিছা হে এতিয়া এইফালে জ্বলা চানা খাবলৈ লৈছিলোঁ আৰু চানাখিনি বাৰু সিমান এটা খাই ভাল নালাগিল অকল চানা আৰু ডালমুড আছিলে তাৰপাছতে এতিয়া খাই আছোঁ আৰু আমি 3জনী হাজবেণ্ডে আনি দিছিলে আৰু পোৱালিজনীও খাইছে চাওকচোন মানে যিমান জ্বলা হ'লেও মানে তেনেকৈ খাই দিয়ে লাগিলে মানে পাছত কান্দিব নহ'লে পানী খাব তথাপিও মানে খাবলৈ নেৰে চব বস্তুৱে খাই তেনেকৈ ভালেই বাৰু আমাৰ গুটি ভূতে আকৌ কল খাইছে দেই কি খালা কৈ দিয়া চানা খালে মৰ্টন খালে আকৌ কল খাইছে এইফালে ভূত হয় তুমি ভূত কোনজনী সেইজনী উমা এটা কৈ দিয়া গালখন তোমাৰ একদম ফাটিছে
এইফালে বৌ মই গুটি অকণমান ওলাই আহিলোঁ আৰু আলিফালে বহুত দিন ওলাই অহা নাছিলোঁ ঘৰতে সোমাই সোমাই একদম আমনি লাগি গৈছিলে সিহঁতি বাৰু ওলাই থাকে দেই মইহে ওলাই আহিবলৈ সময় নাপাওঁ এনেই আৰু অকণমান দূৰলৈকে যাম বেছি দূৰলৈকে নাযাওঁ আৰু হেল্ল' এভৰিৱান এতিয়া ঘৰলৈ আহিলোঁ আৰু আলিফালে গৈছোঁ বুলি কৈছিলোঁ যে আলিফালে তেনেকৈ মানে বেছি দূৰলৈকে নগ'লোৱে ওচৰৰ মানে আইতাহঁতৰ ঘৰত মানে য'ত মানে দোকান আছে যে তাত এনেই অকণমান দেৰি সোমালোঁ আৰু তাৰপাছতে দোকানৰ পৰা খাবলৈ লৈ আনিলোঁ কিবা কিবি তাৰপৰা এতিয়া ঘৰত আৰু অকলে এনেই আৰু মোবাইলটোকে চাই আছিলোঁ মা পাপা অকণমান খোজকাঢ়িবলৈ গৈছে মানে পাপা অকলে যায় কিন্তু মানে পাপাৰ গাটো এইকেইদিন ভাল নহয় যে ক'ৰবাত পৰি ল'ব পটককৈ আৰু দুৰ্বল হৈ গৈছে ন সেইটো কাৰণে মাও গৈছে আৰু লগতে আৰু হাজবেণ্ড গৈছে দাদাৰ লগত মানে বস্তা আনিবলৈ আজি ধান মাৰিছিলে যে দাদাহঁতৰ দাদাই লগ ধৰি গ'ল তাৰপাছতে হাজবেণ্ড মানে ভালেকৈ বাৰু দুবাৰ টাউন গ'লেই নেকি টিঙাখাত টাউন এতিয়া আকৌ গৈছে 3বাৰ হ'ব তাৰপৰা এতিয়া কেইটা বাজিছে এতিয়া 5টা বাজিছেহে আমনি লাগি গৈছে কি কৰোঁ কি নকৰোঁ দিনটোতো তেনেকৈ পাৰ হ'ল কামৰ মাজেৰে এতিয়া গধূলিহে মানে আমনি লাগে আৰু ভাত বনাবও হোৱা নাই ভাতটো দেৰিকৈ বনাওঁ 7:30মান বজাত বনাওঁহে চ' এতিয়া 5:30 বাজি গৈছে আৰু টাইমটো মানে নাযায় ইমানেই মানে আমনি লাগি গৈছে মাহঁত আহিলে আৰু এতিয়া নিউজ চাই আছে তাৰপিছতে এইফালে কি কৰোঁ কিনো লাগিছে যে সেইটো কাৰণে এইফালে কমলা আনি লৈছিলোঁ হাজবেণ্ড টাউনলৈ গৈছিলে বুলি কৈছিলোঁ যে কমলা আনিছিলোঁ এতিয়া খাই লওঁ আৰু তাৰপাছতে আপোনালোকক আকৌ দেখুৱাই থাকিম বাৰু মাজে সময়ে এতিয়া আহিলোঁ পাকঘৰলৈ আৰু ভাত হৈয়ে গ'ল আৰু তাৰপাছতে এইয়া মায়ে ওলকবি চব্জি কাটি থৈছে মানে পাতখিনিও কাটি থৈছে মা আৰু পাপাই খাব আৰু এইফালে দেখিছেনে অথনি মানে হস্পিটেল গৈছিলে যে তেতিয়া মানে আহোঁতে বজাৰৰ পৰা লৈ আনিছিলে ডাঙৰ ডাঙৰ বেঙেনা কেপচিকাম তিয়ঁহ গাজৰ তেনেকৈ আৰু ফ্ৰিজত ভৰাবলৈ সময় নাই মানে দিনত মানে ইমানেই ব্যস্ত যে আৰু মানে মোৰ চাউল জাৰিলে বহুত দেৰি লাগে মানে বস্তা ওচৰা ওচৰি জাৰিলোঁ যে সেইটো কাৰণে মানে বহুত এতিয়া মানে ধুনীয়াকৈ ফ্ৰিজত ভৰাম আৰু এইফালে পাপাৰ কাৰণে মায়ে চানা আৰু মগু তিয়াই থৈছে খাবলৈ দিছে মানে ডক্টৰে আৰু এইফালে মায়ে পাপাৰ কাৰণে বইল চাউল বনাই আছে আমি দুয়োজনীয়ে নাজানো মানে আগতে তেনেকৈ বনাই পোৱা নাই ন কেনেকৈ বনাই এইফালে অকল একাপ বনাই দিছে আৰু পাপাই শিকাইছে আৰু পানী উতলিলে মানে পানী অকণমান মানে কমাই দিবলৈ এতিয়া কি হয় নাজানো আৰু আজি প্ৰথম মায়ে বনাইছে পাপাক মানে বইল চাউল খাবলৈ কৈছে সেইটো কাৰণে এতিয়া মই ইয়াতে বহি আছোঁ আৰু জুই কিনাৰত আৰু এইফালে মই আটা মঠি মেলি ধুনীয়াকৈ থৈ দিছোঁ আৰু ৰঙা আটাটো খাবলৈ কৈছে যে সেইটো কাৰণে আজি ৰঙা আটাই মঠি মেলি থৈ দিছোঁ কোমল হৈ লওক আৰু এয়া ঠাণ্ডা ভাত অকণমান বাকী আছে তাতে থৈ দিলোঁ আৰু ইয়াতে গামলা এতিয়া ৰুমলৈ আহিলোঁ আৰু আটা চাটা মঠি একদম থৈ আহিছোঁ তাৰপাছতে হাজবেণ্ড যে টাউনলৈ গ'ল বুলি কৈছিলোঁ দাদাৰ লগত অহাই নাই এতিয়ালৈকে তাৰপাছতে হাজবেণ্ডক ব্ৰইলাৰ মাংস অকণমান আনিবলৈ কৈছোঁ আচলতে আমাৰ ঘৰত ব্ৰইলাৰ মাংস কোনোৱে নাখায় মা পাপা হাজবেণ্ড অকল মইহে খাওঁ মানে সেইটো কাৰণে অকলে খাবলৈ মন নাযায় ন নাখায় মোৰো মানে খাবলৈ মন নোযোৱা নিচিনাই হৈছিলেগৈ আৰু তাৰপাছতে সেইদিনাখন বৌহঁতত মানে খাবলৈ মাতিলে তাহাঁতৰ ঘৰত খালোঁ আজি মানে ৰাতিপুৱা ৰুটিৰ লগতো আলু ভাজি দিনতো আলু ভাজি সেইটো কাৰণে বোলো এতিয়াও আলু চালু খাই নাথাকোঁ সেইটো কাৰণে হাজবেণ্ডক ক'লোঁ আৰু ব্ৰইলাৰ মাংসকে লৈ আনিব বুলি আৰু বেলেগ চব্জিত মানে কবি আছে বন্ধাকবি তাৰপাছতে গাজৰ কেপচিকাম তেনেকৈ আছে কিন্তু খাবলৈ মন নাই যোৱা সেইটো কাৰণে এতিয়া হাজবেণ্ডে মানে আনি দিব আৰু তাৰপাছতে হাজবেণ্ডকে বনাবলৈ দিব লাগিব নহ'লে মই হ'লেও বনাম তাৰপৰা মাহঁতেতো ওলকবি চব্জি কাটিয়ে থৈছে আৰু আজি মানে দাইল নালাগে বুলি ক'লে বনাবলৈ আচলতে দিনত মানে এইটো সেইটো কাম কৰি থকা ন মাৰো ভাগৰ লাগি আছে মোৰো ভাগৰ লাগি আছে সেইটো কাৰণে দাইল চাইল বনাবলৈ নক'লে আৰু মই কুকাৰতে ভাত পাতি দিলোঁ মায়ে জুইত ভাত বনাইছে পাপাৰ কাৰণে তেনেকৈ মিলিজুলি দুয়োজনীয়ে কৰোঁ আৰু কামবোৰ তাৰপাছতে এতিয়া হাজবেণ্ড অহালৈকে বাট চাই আছোঁ আৰু তাৰপৰাহে মইতো মাংসই খাম তাৰপাছতে মাহঁতেতো কবি খাব হাজবেণ্ডে কি খায় জানো হাজবেণ্ডেতো ব্ৰইলাৰো নাখায় তাৰপাছতে ওলকবিও নাখায় কণীকে ভাজি দিব লাগিব চাগে হাঁহৰ কণী আছে কুকুৰা কণীও আছে ঠিক আছে তেতিয়াহ'লে একেবাৰে হাজবেণ্ড আহিলে দেখুৱাম আৰু এইফালে এতিয়া ব্ৰইলাৰ মাংস লৈ আনিলে আৰু মিষ্টাৰ আহিলে টাউনৰ পৰা
অকণমান লৈ আনিছে আৰু অকলে খাম যে কোনো নাখায় সেইটো কাৰণে এতিয়া ধুনীয়াকৈ ধুই লগে আৰু পেলাই দিব লাগিব এডোখৰমান যিহেতু ৰাতি ৰাতি আনিলে মানে মই আজি হ'লেও মানে অলপ পেলাই লওঁ আৰু মানে মাছৰ কথা কৈছোঁ তাৰপাছতে এইফালে পাপাৰ কাৰণে এতিয়া ৰুটি পুৰি দিছোঁ আৰু শুকান ৰুটি তাৰপাছতে মাংস বনোৱা দেখাই নাথাকিলোঁ আৰু এনেই আৰু চিম্পুলকৈ ভাজি ল'লোঁ আৰু তাৰপাছতে ধনিয়া অকণমান সৰহকৈ দি ল'লোঁ তাৰপাছতে ইমানকৈতো এনেও খাব নোৱাৰোঁ মই অকণমান প্লেটত লৈ লৈছোঁ আৰু লাগিলে লৈ ল'ম নহ'লে মানে কাইলৈ খাম আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু তাৰপাছতে এতিয়া টোপনি ধৰিছিলে তাৰপৰা হাজবেণ্ড খুৰীহঁতৰ ঘৰত আছেগৈ মানে এনেই বহি আছিলেগৈ হাজবেণ্ডে ভাত নাখালেই মানে সেইটো কাৰণে হাজবেণ্ডক মাতি আনোগৈ এতিয়া খুৰীহঁতৰ ঘৰ আহিলোঁ আৰু একদম হাজবেণ্ডক মাতিব আহিছিলোঁ ময়ো মানে বহি থাকিলোঁ আৰু বহুত দেৰি মানে এনেই লেকচাৰ দিলোঁ আৰু চবে তাৰপিছতে এইফালে ভাইটিয়ে মানে ভিডিঅ' কল কৰি আছিলে তাৰে অকণমান মানে মই ভিডিঅ' কৰি থলোঁ আৰু